নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ। আজি আমি এনে এক ঘটনাৰ বিষয়ে আলোচনা কৰিম যি শুনিলে আপোনাৰ হৃদয় কঁপি উঠিব আৰু হয়তো আপোনাৰ মনত ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস আৰু গভীৰ হৈ পৰিব। আহমেদাবাদৰ সেই অভিশপ্ত এয়াৰ ইণ্ডিয়াৰ বিমানখনত বহি থকা যাত্ৰীসকলৰ লগত যি ভয়ংকৰ ঘটনা ঘটিল, ভগৱানে কৰক তেনে দুৰ্ভাগ্য যেন আৰু কাৰো জীৱনলৈ নামি নাহে। কিন্তু কেতিয়াবা আমাৰ জীৱনত এনে কিছুমান অলৌকিক ঘটনা ঘটে যাৰ ওপৰত কেৱল সেইসকলেহে বিশ্বাস কৰিব পাৰে যিসকলৰ হৃদয়ত পৰমেশ্বৰৰ প্ৰতি অটুট আস্থা থাকে, বিশ্বাস থাকে। প্ৰকৃততে সেই অভিশপ্ত দিনটোত যেতিয়া এয়াৰ ইণ্ডিয়াৰ বিমানখন মহাকালৰ কোলাত বিলীন হোৱাৰ উপক্ৰম হৈছিল, তাৰ কিছু মুহূৰ্ত পূৰ্বে চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মূল প্ৰৱেশদ্বাৰৰ ঠিক অলপ আঁতৰত এজন ৰহস্যময় সাধু বাবাৰ আৱিৰ্ভাৱ হৈছিল। তেওঁৰ জটাধাৰী ৰূপ, কপালত বিভূতি আৰু শান্ত অথচ তেজস্বী মুখমণ্ডলে তেওঁক সাক্ষাৎ মহাদেৱৰ দৰে প্ৰতিভাত কৰিছিল। কিন্তু সেই আধুনিক বিমানবন্দৰৰ ব্যস্ততাৰ মাজত এজন মহাদেৱ সদৃশ সাধুৰ উপস্থিতিৰ আঁৰৰ উদ্দেশ্য কি আছিল, সেয়া জানিলে আপুনি সঁচাকৈয়ে আচৰিত হৈ পৰিব। আপুনি হয়তো বিশ্বাস কৰিবলৈ বাধ্য হ'ব যে সঁচাকৈয়ে ঈশ্বৰে যিকোনো ৰূপতে, যিকোনো সময়তে নিজৰ ভক্তক ৰক্ষা কৰিবলৈ এই ধৰাত উপস্থিত হয়হি। আজিৰ এই কাহিনীটোৰ গভীৰতালৈ যোৱাৰ আগতে আপোনালোক সকলোলৈকে এটা সৰু অথচ বিনম্ৰ অনুৰোধ। সেইদিনাখনৰ বিমান দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুওৱা নিষ্পাপ ব্যক্তিসকলৰ আত্মাৰ সদ্গতিৰ বাবে আৰু তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গই যাতে মনত শক্তি আৰু সাহস পায়, তাৰ বাবে এই ভিডিঅ'টোত এটা লাইক আৰু আপোনাৰ বহুমূলীয়া মন্তব্যৰে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিবলৈ নাপাহৰিব। আপোনাৰ সৰু প্ৰচেষ্টাই হয়তো কাৰোবাৰ দুখৰ সময়ত অলপ হ'লেও সান্তনা দিব পাৰে। এতিয়া আহক আমি সেই ৰহস্যময় ঘটনাটোৰ ফালে আগবাঢ়োঁ। আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সেইদিনাখন আছিল এক সাধাৰণ দিনৰ দৰেই ব্যস্ততা। বিভিন্ন ঠাইলৈ যাবলৈ অহা যাত্ৰীসকলৰ কোলাহল, বিমানৰ উঠা নমাৰ শব্দ আৰু ঘোষণাৰ ধ্বনিৰে মুখৰিত চৌপাশ। কিন্তু এই সাধাৰণ ব্যস্ততাৰ মাজতে লুকাই আছিল এক ভয়ংকৰ নিয়তিৰ জাল, যি কিছু সময়ৰ পিছতে বহুতৰ জীৱনলৈ কঢ়িয়াই আনিব অমানিশাৰ অন্ধকাৰ। সেইদিনা পুৱাৰ ভাগত যেতিয়া সূৰ্যৰ কিৰণে লাহে লাহে ধৰাৰ বুকু পোহৰাই তুলিছিল, বিমানবন্দৰৰ মেইন গেটখনৰ অলপ দূৰত এজন জটাধাৰী, বিভূতিভূষিত তেজস্বী সাধু পুৰুষক দেখা গৈছিল। তেওঁৰ চকুত আছিল এক গভীৰ শান্ত ভাৱ, কিন্তু মুখমণ্ডলত ফুটি উঠিছিল এক অবুজ বেদনা আৰু আসন্ন বিপদৰ ছাঁ। তেওঁক দেখিলে সাক্ষাৎ মহাদেৱ যেনেই লাগিছিল। দীঘল জটা, কপালত ত্ৰিপুণ্ড, ডিঙিত ৰুদ্ৰাক্ষৰ মালা আৰু দেহত বাঘ ছালৰ দৰে বস্ত্ৰ। তেওঁৰ উপস্থিতি সেই আধুনিক পৰিৱেশত কিছু আচহুৱা যেন লাগিলেও তেওঁৰ ব্যক্তিত্বত এনে এক আকৰ্ষণ আছিল যে বহুতে ঘূৰি ঘূৰি চাইছিল। লণ্ডন অভিমুখী বিমানখনৰ যাত্ৰীসকলে যেতিয়া সেই গেটখনেৰে নিৰাপত্তা পৰীক্ষা কৰিবলৈ গৈ আছিল, তেতিয়া সেই সাধুজনে লাহে লাহে তেওঁলোকৰ কাষ চাপিছিল। তেওঁৰ মাত আছিল গভীৰ আৰু শান্ত, কিন্তু তাত আছিল এক অদ্ভুত কাতৰতা। তেওঁ প্ৰত্যেককে কৈছিল, বোপা, আইসকল, আজিৰ এই বিমান যাত্ৰা শুভ নহয়, তোমালোকে এই যাত্ৰা বাতিল কৰা। মহাকালৰ ইচ্ছা বেলেগ। তেওঁৰ কথা শুনি কোনোৱে হাঁহিছিল, কোনোৱে বিৰক্তি প্ৰকাশ কৰিছিল, কোনোৱে আকৌ তেওঁক মানসিকভাৱে বিকাৰগ্ৰস্ত বুলিও ভাবিছিল। এইবোৰ ভণ্ডামি ক'ৰ পৰা আহিল? এজন যুৱকে মন্তব্য কৰিলে। আজিকালি সাধুৰ বেশত বহুত ঠগ ওলাইছে, আন এজনে সমৰ্থন জনালে। আজিকালি ভাৰতত এই ভণ্ড বাবাৰ যথেষ্ট আৱিৰ্ভাৱ হৈছে। টিভিটো অন কৰিলেই দেখিব বাবা আনন্দ মহাৰাজ, বাবা মহাকাল ধাম, বাবা অমুক, বাবা তমুক। বহুতেই তেওঁক আওকাণ কৰি নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিল। তেওঁলোকৰ চকুত আছিল কেৱল অবিশ্বাস আৰু তাচ্ছিল্য। কিন্তু সেই যাত্ৰীসকলৰ মাজত আছিল এহাল দম্পতী, মানৱ আৰু মানসী। মানসী তিনিমহীয়া গৰ্ভৱতী আছিল। মানৱ আছিল আধুনিক মনৰ যুক্তিবাদী যুৱক, আনহাতে মানসী আছিল কিছু পৰিমাণে ধৰ্মপৰায়ণা আৰু অন্তৰ্দৃষ্টি সম্পন্ন। সাধুজনৰ কথা শুনি মানৱৰ মনত প্ৰথমে তাচ্ছিল্যৰ ভাৱ আহিলেও মানসীৰ মুখত ফুটি উঠিছিল এক গভীৰ চিন্তাৰ ৰেখা। সাধুজনৰ চকুত তেওঁ দেখিছিল এক অপাৰ কৰোণা আৰু সত্যৰ পোহৰ। মানসীয়ে সাধুজনৰ ফালে লাগি চাই থকা দেখি মানৱে ক'লে, মানসী, ব'লা আকৌ, ৰৈ গ'লা যে, কি হ'ল? ব'লা ব'লা, সোনকালে চেক ইন কৰিব লাগে। গৈছোঁ মানৱ। সেই বাবাজনৰ ফালে চোৱাচোন,
তেওঁৰ মুখখনত এক অদ্ভুত আকৰ্ষণ আছে। মানসীয়ে কোৱাত মানৱে অলপ বিৰক্তিৰে উত্তৰ দিলে, মানসী তুমিও যে আৰু আজিৰ যুগতো তুমি এইবিলাক চব ভণ্ড ২ নম্বৰী। সাধুজনে তেওঁলোকৰ কাষ চাপি ক'লে, আই, তোৰ গৰ্ভত থকা সন্তানটিয়েও জীয়াই থকাৰ অধিকাৰ আছে। এই যাত্ৰা নকৰিবি, মহাদেৱে তহঁতক ৰক্ষা কৰিব। মানসীয়ে মানৱৰ ফালে চালে। মানৱে সাধুজনক ক'লে, বাবা, আপুনি এইবোৰ কি কৈছে? আমাৰ জৰুৰী কাম আছে, টিকট কটা হৈ গৈছে। সাধুজনে শান্তভাৱে উত্তৰ দিলে, বোপা, জীৱনতকৈ জৰুৰী একো নাই। মই কাকো জোৰ কৰিব নোৱাৰোঁ, কিন্তু মোৰ কথা মনত ৰাখিবি। তেওঁৰ কণ্ঠত আছিল এক অদ্ভুত আকৰ্ষণ, যি মানৱৰ দৰে যুক্তিবাদী মানুহজনৰ মনতো কিবা এক অজান শিহৰণ জগাই তুলিলে। মানসীয়ে মানৱৰ হাতত ধৰি ক'লে, এখেতৰ কথাষাৰ শুনোচোন, কিবা এটা ভাল লগা নাই মোৰ। মানৱ কিছু সময় দোধোৰ মোধোৰত ভুগিল। এফালে জৰুৰী কাম, আনফালে সাধুজনৰ অদ্ভুত সতৰ্কবাণী আৰু মানসীৰ অনুৰোধ। শেষত মানসীৰ কাতৰ চাৱনি আৰু সাধুজনৰ শান্ত অথচ দৃঢ় মুখখন দেখি তেওঁ এক অবুজ প্ৰেৰণাত যাত্ৰা বাতিল কৰাৰ সিদ্ধান্ত ল'লে। তেওঁলোকে বহু লোকচান ভৰি টিকট বাতিল কৰিলে। বহুতে তেওঁলোকক মূৰ্খ বুলিও ক'লে। তেতিয়া সময় আছিল দিনৰ 1:38। বিমানখনে নিৰ্দিষ্ট সময়ত উৰা মাৰিলে। মানৱ আৰু মানসী কিছু হতাশ মনেৰে বিমানবন্দৰৰ পৰা ওলাই আহিল। তেওঁলোকে ভাবিলে হয়তো তেওঁলোকে অতিমাত্ৰা আৱেগিক হৈ ভুল সিদ্ধান্ত ল'লে। কিন্তু 2 ঘণ্টামান পিছত যেতিয়া টেলিভিছনৰ পৰ্দাত সেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ বিয়পি পৰিল, তেতিয়া তেওঁলোকৰ গাৰ নোম শিয়ৰি উঠিল। বিমানখন উৰণৰ কিছু সময় পিছতে কাৰিকৰী বিজুতিৰ বাবে এখন হস্পিটেলৰ এটা বিল্ডিঙত দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু প্ৰায় সকলো যাত্ৰীৰে মৃত্যু হৈছে। খবৰটো শুনি মানৱ আৰু মানসী হতবাক হৈ পৰিল। তেওঁলোকে বুজি পালে যে সেই সাধুজন কোনো সাধাৰণ ব্যক্তি নাছিল। তেওঁৰ কাৰণেই তেওঁলোক দুয়োজন আৰু তেওঁলোকৰ অনাগত সন্তানেৰ এক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিল। এজন নহয়, 3জনৰ প্ৰাণ ৰক্ষা পৰিল। এই কথাষাৰ তেওঁলোকৰ মনত বাৰে বাৰে বাজি উঠিল। কৃতজ্ঞতা আৰু বিস্ময়ত অভিভূত হৈ মানৱ আৰু মানসী পুনৰ বিমানবন্দৰলৈ দৌৰি গ'ল। সেই দৈবিক পুৰুষজনক বিচাৰি তেওঁলোকে বিমানবন্দৰৰ চুকে কোণে প্ৰতিজন নিৰাপত্তাৰক্ষীক সুধি চালে, কিন্তু কোনেও তেওঁৰ সন্ধান দিব নোৱাৰিলে। সাধুজন যেন বতাহত মিলি গ'ল। বহু সময় ধৰি বিচাৰ খোচাৰ কৰিও তেওঁক ক'তো বিচাৰি নাপায় তেওঁলোক হতাশ মনেৰে ঘৰ অভিমুখে ৰাওনা হ'ল। ঘৰলৈ উভতি আহোঁতে বাটতে তেওঁলোকে এটা পুৰণি শিৱ মন্দিৰ দেখা পালে। মন্দিৰৰ চৌহদত এজোপা বিশাল আহঁত গছ আছিল। গছজোপাৰ তলত শান্ত সমাহিত ৰূপত সেই সাধুজনক তেওঁলোকে ধ্যানমগ্ন অৱস্থাত দেখা পালে। তেওঁৰ চাৰিওফালে যেন এক দিব্য আভাই বিৰাজ কৰিছিল। মানৱ আৰু মানসীয়ে লাহেকৈ তেওঁৰ ওচৰলৈ গৈ হাতজোৰ কৰি থিয় হ'ল। কিছু সময় পিছত সাধুজনে চকু মেলিলে। তেওঁৰ মুখত আছিল সেই একেই শান্ত কৰোণাময় হাঁহি। মানসীয়ে কপা কপা মাতেৰে ক'লে, বাবা, আপোনাক কোটি কোটি ধন্যবাদ। আপুনি আমাক ৰক্ষা কৰিলে। আপুনি কেনেকৈ জানিছিল সেই দুৰ্ঘটনাৰ কথা? সাধুজনে তেওঁলোকক বহিবলৈ ইংগিত দিলে। তাৰ পিছত তেওঁ ক'বলৈ আৰম্ভ কৰিলে তেওঁৰ জীৱনৰ কাহিনী, যি কাহিনী শুনি মানৱ আৰু মানসীৰ মনত তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু বিস্ময় দুগুণে বাঢ়ি গ'ল। সাধুজনে আৰম্ভ কৰিলে, মোৰ নাম আছিল জগত জীৱন শৰ্মা। এসময়ত ময়ো তোমালোকৰ দৰে সংসাৰী আছিলোঁ। মোৰ পৰিয়াল, সম্পত্তি, সমাজত প্ৰতিপত্তি সকলো আছিল, কিন্তু মনত শান্তি নাছিল। মই আছিলোঁ এজন অভিযন্তা। বিজ্ঞান আৰু যুক্তিৰ ওপৰত মোৰ আছিল অটল বিশ্বাস। আধ্যাত্মিকতা, ঈশ্বৰ, এইবোৰক মই ভণ্ডামী বুলি ভাবিছিলোঁ। মই কেতিয়াও বিশ্বাস কৰা নাছিলোঁ। বিজ্ঞান আৰু যুক্তিৰ গভীৰতাত সোমাই ময়ো আন 10জনৰ দৰে পাহৰি গৈছিলোঁ যে এক মহাশক্তি আছে যিয়ে আমাক পৰিচালিত কৰি আছে। তেওঁ অলপ সময় মৌন হৈ ৰ'ল, যেন অতীতৰ সেই কৰুণ স্মৃতিয়ে তেওঁক কিছু মুহূৰ্তৰ বাবে স্তব্ধ কৰি পেলাইছে। তেওঁৰ চকু দুটা দূৰ কোনোবাখিনিত নিবদ্ধ হৈ আছিল, য'ত হয়তো তেওঁৰ হেৰুৱা জীৱনৰ প্ৰতিচ্ছবি ভাহি উঠিছিল। তাৰ পিছত এক গভীৰ হুমুনিয়াহ কাঢ়ি তেওঁ ক'লে, বোপা, আই, এই সংসাৰখন বৰ বিচিত্ৰ। আমি কেতিয়াবা নিজৰ জ্ঞান, নিজৰ শক্তিক লৈ বৰ অহংকাৰ কৰোঁ। ভাবোঁ আমি সকলো জানো, সকলো আমাৰ নিয়ন্ত্ৰণত। কিন্তু জীৱনে কেতিয়াবা এনেকুৱা কিছুমান পৰীক্ষা লয়, এনেকুৱা কিছুমান আঘাত দিয়ে, যিয়ে আমাৰ সকলো অহংকাৰ, সকলো দম্ভ চূৰ্ণ বিচূৰ্ণ কৰি পেলায়। মোৰ জীৱনতো তেনে এক নিৰ্মম সত্যৰ সৈতে মুখামুখি হ'বলগীয়া হৈছিল,
যি ঘটনাই মোৰ জীৱনৰ গতিপথেই সলনি কৰি দিলে। তেওঁৰ কণ্ঠস্বৰ ক্ৰমাৎ গধুৰ হৈ আহিছিল। আজিৰ পৰা প্ৰায় 30টা বছৰ উকলি গ'ল সেই অভিশপ্ত দিনটোৰ। তেতিয়া মই আছিলোঁ এজন সফল অভিযন্তা। বিজ্ঞান আৰু যুক্তিৰেই মোৰ পৃথিৱীখন গঢ় লৈ উঠিছিল। মোৰ এখন সুখৰ সংসাৰ আছিল। মোৰ সহধৰ্মিনী মীনাক্ষী আৰু আমাৰ চকুৰমণি, আমাৰ 5 বছৰীয়া পুত্ৰ ৰাহুল। সিহঁতক লৈয়ে মোৰ সপোনবোৰ ৰংচঙীয়া হৈ উঠিছিল। সেইবাৰ আমি তিনিও মিলি এখন বাছেৰে তীৰ্থযাত্ৰালৈ ওলাইছিলোঁ। মনত আছিল অসীম আনন্দ আৰু উৎসাহ। ৰাহুলেও নতুন ঠাই চাবলৈ পাব বুলি খুব ফূৰ্তি পাইছিল। তেওঁৰ চকুৰ কোণত দুটোপাল চকুলোৱে ভুমুকি মাৰিছিল। যাত্ৰা ভালেই আছিল। পাহাৰীয়া একা বেকা পথেৰে আমাৰ বাছখন আগবাঢ়িছিল। মাজে মাজে ৰাহুলে বাহিৰৰ দৃশ্য চাই কিবা কিবি সুধিছিল আৰু মীনাক্ষীয়ে তাৰ প্ৰশ্নৰ উত্তৰ দিছিল। মই সিহঁতৰ সেই আনন্দ চাই মুগ্ধ হৈছিলোঁ। কিন্তু নিয়তিৰ কি যে নিষ্ঠুৰ পৰিহাস। হঠাৎ এক বিকট শব্দ কৰি আমাৰ বাছখন নিয়ন্ত্ৰণ হেৰুৱাই পেলালে। যাত্ৰীসকলৰ আৰ্তনাদ আৰু চিঞৰ বাখৰেৰে চৌপাশ মুখৰিত হৈ উঠিল। চকুৰ পচাৰতে বাছখন পথৰ দাঁতিৰ এক গভীৰ অন্ধকাৰ খাদত বাগৰি পৰিল। তেওঁৰ মাতটো কঁপি উঠিছিল। কিমান সময় অচেতন হৈ আছিলোঁ নাজানো। যেতিয়া মোৰ জ্ঞান ঘূৰি আহিল, মই নিজকে কোনোমতে জীয়াই থকা যেন অনুভৱ কৰিলোঁ। শৰীৰত অসহ্য বিষ, চাৰিওফালে ধ্বংসস্তূপ আৰু মানুহৰ কৰুণ বিননি। মোৰ চকুৱে প্ৰথমে বিচাৰিছিল মীনাক্ষী আৰু ৰাহুলক। মীনাক্ষী, ৰাহুল বুলি চিঞৰি উঠিছিলোঁ, কিন্তু কোনো উত্তৰ নাহিল। বহু কষ্টৰে মই সিহঁতক বিচাৰি উলিয়ালোঁ, কিন্তু তেওঁৰ কণ্ঠ ৰুদ্ধ হৈ আহিল। চকু দুটাৰে অবিৰাম চকুলো বৈ আহিল। সিহঁত তেতিয়া আৰু এই পৃথিৱীত নাছিল। মোৰ পৃথিৱীখন, মোৰ সকলো সপোন, সকলো আশা সেই মুহূৰ্ততে যেন সেই খাদৰ অন্ধকাৰত জাহ গৈছিল। মই মাথো সিহঁতৰ নিথৰ দেহ দুটা সাৱটি নিৰ্বাক নিস্পন্দ হৈ বহি ৰৈছিলোঁ। এইখিনিতে তেওঁ কিছু সময়ৰ বাবে সম্পূৰ্ণ নীৰৱ হৈ পৰিল, যেন সেই ভয়ংকৰ স্মৃতিয়ে তেওঁক পুনৰ গ্ৰাস কৰি পেলাইছে। মানৱ আৰু মানসীয়েও তেওঁৰ দুখত সমভাগী হৈ নীৰৱে চকুলো টুকিলে। কিছু সময় নীৰৱে থাকি তেওঁ পুনৰ ক'লে, সেইদিনা মই সকলো হেৰুৱালোঁ। মোৰ জীয়াই থকাৰ কোনো ইচ্ছাই নাছিল। মই ভগৱানক দোষাৰোপ কৰিলোঁ, নিজৰ ভাগ্যক ধিক্কাৰ দিলোঁ। কেইবামাহো মই বলিয়াৰ দৰে ঘূৰি ফুৰিলোঁ। কিন্তু এদিন হিমালয়ৰ কোনো এক অখ্যাত গুহাত তপস্যা কৰা এজন অঘৰী বাবাৰ সৈতে মোৰ সাক্ষাৎ হ'ল। তেওঁৰ নাম আছিল বাবা ভৈৰৱানন্দ। তেওঁৰ সান্নিধ্যত মই লাহে লাহে জীৱনৰ আন এক দিশ দেখিবলৈ পালোঁ। তেওঁ মোক ক'লে যে মৃত্যুৱেই শেষ নহয় আৰু এই ভৌতিক জগতখনো সম্পূৰ্ণ সত্য নহয়। তেওঁ মোক যোগ, তন্ত্ৰ আৰু অঘোৰ পন্থাৰ ৰহস্যৰ বিষয়ে জ্ঞান দিলে। মই তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিলোঁ আৰু সংসাৰ ত্যাগ কৰি আধ্যাত্মিক পথত ভৰি দিলোঁ। প্ৰথমতে এই পথ বৰ কঠিন আছিল। শ্মশানত বাস কৰা, মৃতকৰ সৈতে সম্পৰ্ক স্থাপন কৰা, নিজৰ অহং আৰু ভয়ক জয় কৰা, এইবোৰ সাধনা সহজ নাছিল। কিন্তু গুৰুৰ কৃপা আৰু মহাকালৰ আশীৰ্বাদত মই লাহে লাহে আগবাঢ়ি গ'লোঁ। মই উপলব্ধি কৰিলোঁ যে এই সৃষ্টিৰ আঁৰত এক মহাশক্তি আছে, যি সকলোকে পৰিচালনা কৰে। আমি কেৱল নিমিত্ত মাথো। তেওঁ কৈ গ'ল, অঘোৰ পন্থা মানে কেৱল বাহ্যিক আচাৰ নীতি নহয়, ই এক আভ্যন্তৰীণ যাত্ৰা। নিজৰ ভিতৰৰ পশুত্বক দমন কৰি শিৱত্বক জাগ্ৰত কৰাই ইয়াৰ মূল লক্ষ্য। বহু বছৰৰ কঠোৰ সাধনাৰ অন্তত কেতিয়াবা কেতিয়াবা মোৰ মনত কিছুমান অতীন্দ্ৰিয় অনুভূতি জাগ্ৰত হয়। মই আগন্তুক ঘটনাৰ কিছু আভাস পাওঁ। এইটো মোৰ কোনো শক্তি নহয়, ই কেৱল মহাকালৰ ইচ্ছা, তেওঁৰেই লীলা। তেওঁই মোক মাধ্যম হিচাপে ব্যৱহাৰ কৰে। আজি পুৱা যেতিয়া মই ধ্যানত বহিছিলোঁ, তেতিয়াই মোৰ মনত সেই বিমান দুৰ্ঘটনাৰ দৃশ্য ভাহি উঠিছিল। মই দেখিছিলোঁ অগ্নি আৰু আৰ্তনাদ। মোৰ অন্তৰাত্মা কঁপি উঠিছিল। মই বুজি পাইছিলোঁ যে মহাকালে মোক কিবা এটা ইংগিত দিছে। সেয়েহে মই বিমানবন্দৰলৈ দৌৰি গৈছিলোঁ, যাতে দুই এজনৰো যদি প্ৰাণ ৰক্ষা কৰিব পাৰোঁ। তেওঁ মানৱ আৰু মানসীৰ ফালে চাই ক'লে, তহঁতৰ ভাগ্যত জীৱন লিখা আছিল আৰু তহঁতৰ গৰ্ভত থকা সন্তানটিয়েও পৃথিৱীৰ পোহৰ দেখাৰ কথা আছিল। সেয়ে হয়তো মোৰ কথা তহঁতে বিশ্বাস কৰিলি। বাকীসকলৰ নিয়তি বেলেগ আছিল। ইয়াত মোৰ কোনো কৃতিত্ব নাই, সকলো মহাদেৱৰ ইচ্ছা। তেওঁৰ কথা শুনি মানৱ আৰু মানসী অভিভূত হৈ পৰিল। তেওঁলোকৰ মনৰ পৰা সকলো সংশয় দূৰ হ'ল। তেওঁলোকে বুজি পালে যে তেওঁলোকে এজন সাধাৰণ সাধু নহয়, এজন সিদ্ধ পুৰুষৰ সাক্ষাৎ লাভ কৰিছে। মানৱে হাতযোৰ কৰি ক'লে, বাবা,
আপুনি আমাক নতুন জীৱন দিলে। আমি আপোনাৰ ওচৰত চিৰ ঋণী। আমাক আপোনাৰ শৰণত লওক। মানুহেও কান্দি কান্দি তেওঁৰ চৰণত ধৰিলে। সাধুজনে তেওঁলোকক উঠাই ক'লে, শৰণ ল'বলগীয়াজন মই নহয়, সেই পৰমেশ্বৰ মহাদেৱ। তেওঁৰে আৰাধনা কৰিবি, তেওঁৰে নাম ল'বি, জীৱনত সৎ পথত থাকিবি, পৰোপকাৰ কৰিবি, সেয়াই হ'ব আচল শৰণ। তেওঁ আৰু ক'লে, মই এজন অঘৰী, মোৰ কোনো নিৰ্দিষ্ট ঠিকনা নাই। আজি ইয়াত, কাইলৈ ক'ৰবাত, কিন্তু যেতিয়াই তহঁতৰ মনত মোৰ কথা উদয় হ'ব, তেতিয়াই এই শিৱ মন্দিৰলৈ আহি মহাদেৱক প্ৰাৰ্থনা জনাবি। তেওঁ তহঁতৰ মংগল কৰিব। যা, এতিয়া মন্দিৰলৈ গৈ চাকি ধূপ জ্বলাই প্ৰাৰ্থনা কৰি আহ। সাধুজনৰ কথামতে মানৱ আৰু মানসী মন্দিৰৰ ভিতৰলৈ গ'ল, প্ৰাৰ্থনা কৰিলে। কিন্তু মন্দিৰৰ পৰা ওলাই আহি তেওঁলোকে সেই দিব্য পুৰুষজনক নেদেখিলে। মানৱ আৰু মানসীৰ আৰু বুজিবলৈ বাকী নাথাকিল যে এয়া স্বয়ং মহাদেৱ। সেইদিনাৰ পৰা মানৱ আৰু মানসীৰ জীৱন যেন সলনি হৈ গ'ল। তেওঁলোকে সেই অঘৰী বাবাৰ কথা মনত ৰাখি প্ৰতি বছৰে সেই শিৱ মন্দিৰলৈ আহিবলৈ মানস কৰিলে। মানৱ আৰু মানসীয়ে তেওঁৰ উপস্থিতি প্ৰতি সময়তে অনুভৱ কৰিবলৈ ধৰিলে। তেওঁলোকে থিৰাং কৰিলে যে যদি পুত্ৰ সন্তান জন্ম হয়, তেন্তে তাৰ নাম ৰাখিব শিৱাংশ, অৰ্থাৎ শিৱৰ অংশ, আৰু যদি কন্যা সন্তানৰ জন্ম হয়, তেন্তে নাম ৰাখিব শিৱাংগী। এই ঘটনাই তেওঁলোকক শিকাই গ'ল যে যুক্তি আৰু বিজ্ঞানৰো ঊৰ্ধ্ব তেনে কিছুমান ৰহস্য আছে, যিবোৰ হয়তো আমাৰ সাধাৰণ জ্ঞানেৰে বুজিব নোৱাৰি। কেতিয়াবা অচিনাকিজনৰ ৰূপতো ভগৱানে সহায়ৰ হাত আগবঢ়াই দিয়ে। সেই অঘৰী বাবা তেওঁলোকৰ বাবে সাক্ষাৎ মহাদেৱৰ প্ৰেৰিত দূত আছিল, যিজনে তেওঁলোকক এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিলে। তেওঁৰ সেই শান্ত, সৌম্য অথচ শক্তিশালী মুখখন তেওঁলোকৰ মনত চিৰদিনৰ বাবে অংকিত হৈ ৰ'ল, এক দৈবিক অনুগ্ৰহৰ প্ৰতীক হিচাপে। জীৱনৰ বহু ঘাত প্ৰতিঘাতৰ মাজেৰে অঘৰী বাবা জগত জীৱনে লাভ কৰা আধ্যাত্মিক শক্তিয়ে কেৱল তেওঁকেই নহয়, আনকো পৰিত্ৰাণৰ পথ দেখুৱাইছিল। তেওঁৰ এই কাহিনীয়ে প্ৰমাণ কৰে যে বিশ্বাস আৰু আধ্যাত্মিকতাই মানুহক কেনেকৈ অভাৱনীয় বিপদৰ পৰাও ৰক্ষা কৰিব পাৰে। তেওঁৰ দৰে নিস্বাৰ্থ যোগীসকলৰ বাবে হয়তো আজিও মানৱতা জীয়াই আছে, আৰু অলৌকিক ঘটনাৰ ওপৰত মানুহৰ বিশ্বাস অটুট আছে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।